Hi everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ আজিৰ এই ভিডিঅ'টিলৈ স্বাগতম জনাইছো। নমস্কাৰ, মোৰ নাম শ্যামলী আৰু মই এই চেনেলটিত অসমীয়াত ফেশ্বন হলছ বনাও। মোৰ আৰু এটা চেনেল আছে য'ত মই হিন্দী আৰু ইংলিছত ফেশ্বন আৰু বিউটি ৰিলেটেড কন্টেন্ট আপলোড কৰো। যদি আপোনালোকে তেনেকুৱা ভিডিঅ'ছ চোৱাত ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে মোৰ সেই চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে অসমীয়াত ফেশ্বন হলছ চোৱাত ইন্টাৰেষ্টেড হয়, স্পেশালি চাদৰ মেখেলা, তেতিয়াহ'লে মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ভিডিঅ'টি টাইটেলটো দেখিটো চাগে আপোনালোকে গম পাইছে আজিৰ ভিডিঅ'টি কি হ'ব। আজিৰ ভিডিঅ'টিৰ বাবে মই কেইজোৰমান বগা কাপোৰ লৈ আহিছো। মোক বহুতে কমেন্ট কৰিছিলে বগা চাদৰ মেখেলা আনিবলৈ। এই কাপোৰ গিজোৰৰ ভিতৰত দুজোৰমান অকমান এক্সপেন্সিভ আছে আৰু দুজোৰমান সস্তীয়া আছে। গতিকে আহক আৰু বেছি পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। আজিৰ ভিডিঅ'টিৰ প্ৰথমযোৰ কাপোৰ হৈছে এইযোৰ। এইযোৰৰ কাপোৰৰ কোৱালিটি একদম টপ নচ হয়। এইযোৰ মোৰ গোটেই এই হলটোত থকা সবতকে ফেভাৰিট কাপোৰ হয়। ইয়াৰ কোৱালিটি 10 on 10 হয়। এইযোৰ কিবা কেঁচা পাট কটন নে কি বুলি লিখা আছিলে এপটোত, আৰু কোৱালিটি ইমান বেছি ভাল হয়। এইযোৰ অলপমান এক্সপেন্সিভ আছিল। এইযোৰ 1000 somethingৰ আছিল চাগে, 1020 টকা নে 30 টকা এনেকুৱা কিবা আছিল। কিন্তু প্ৰাইস ৰেঞ্জ চাই একদম ওয়ার্থ বাইং হয়। বহুত বেছি ধুনীয়া কাপোৰ হয়, ডিজাইন ওয়াইজ ভাল হয়, কালাৰ কম্বিনেশন বহুত ধুনীয়া হয়, কোৱালিটি একদম টপ নচ হয়। আপোনালোকে গৰমত মানে কমফৰ্টেবলি এই কাপোৰযোৰ পিন্ধিব পাৰিব, অলপো ডিসকমফৰ্ট ফিল নকৰে। এইখন হৈছে ইয়াৰ চাদৰখন। চাদৰখনৰ যিটো বেস কালাৰ হয় এইটো হোৱাইটত আছে আৰু তাৰ ওপৰত এনেকে ৰং বিৰং ফুলৰ ডিজাইনটো বনোৱা হৈছে। চাদৰ ষ্টাৰ্টিঙত প্ৰথমতে এনেকে সৰু 3 লাইনৰ ফুল দিয়া হৈছে, য'ত এটা লাইন গ্ৰীণ আছে, এটা লাইন নেভি ব্লু আছে আৰু এটা লাইন স্কাই ব্লু আছে। তাৰ পাছত এনেকে পিংক আৰু নেভি ব্লুৰ এটা লতা টাইপত ডিজাইন দিয়া হৈছে। তাৰ পাছত গোটেই চাদৰখনত এনেকে ডাঙৰ ডাঙৰকে ফুল বাছি দিয়া হৈছে। মই ফুলপাহ আপোনালোকক অলপ ওচৰৰ পৰা দেখাই দিছো। এপাহ ফুলত যদি পিংক আৰু নেভি আছে, নেক্সট পাহত নেভি আৰু স্কাই ব্লু আছে, আকৌ নেক্সট পাহত স্কাই ব্লু আৰু গ্ৰীণ আছে, আকৌ গ্ৰীণ আৰু পিংক আছে। এনেকে কৰি গোটেই চাদৰখনতে বেলেন্স আউট কৰি দিছে। এনেকে ডাঙৰ ডাঙৰ ফুলৰ লাইন এটা এটা দিয়া হৈছে। অলপমান ডিস্টেন্স এটাৰ পাছত, মানে অলপমান গ্যাপ এটাৰ পাছত এনেকে লাইন বাই লাইন ফুলটো দিয়া হৈছে। আৰু এই কাপোৰযোৰ বহুত বেছি ধুনীয়া লাগিছে। হোৱাইট কালাৰ বেছৰ ওপৰত মানে এই কালাৰফুল ফুলটো বৰ বেছি ধুনীয়াকে উজ্জ্বল হৈ পৰিছে। বহুত ধুনীয়া কাপোৰ হয় এইযোৰ, কমফৰ্টেবল হয়, মেটেৰিয়েল টপ নচ হয়। আকৌ শেষত ষ্টাৰ্টিঙত যিটো ডিজাইন দিয়া হৈছিলে সেই ডিজাইনটো দিয়া হৈছে। তাৰ পাছত আহিব ইয়াৰ সাইড পাৰিখিনি। এইখিনি হৈছে ইয়াৰ সাইড পাৰি। মই আপোনালোকক অলপ ওচৰৰ পৰা দেখাই দিছো। আৰু ইয়াৰ ফিনিচিংটো খুবেই বেছি ভাল হয়, আপোনালোকে চাই ল'ব পাৰে। মানে একদম লুজ থ্ৰেডছ ওলাই থকা নাই। ইয়াৰ যিটো সাইড পাৰি হয় ইয়াত সেই লতাৰ ডিজাইনটো দিয়া হৈছে, যিটো চাদৰৰ ষ্টাৰ্টিঙত আছে। এনেকে পিংক আৰু নেভিত লতাৰ ডিজাইনটো বনাই দিছে। তাৰ পাছত আহিব ইয়াৰ মেখেলাখন আৰু ইয়াৰ ব্লাউজটো। প্ৰথম আমি ইয়াৰ মেখেলাখনেই চাই লওঁ। এইখন হৈছে ইয়াৰ মেখেলা। মেখেলাত এনেকে এই লতাৰ ডিজাইনটো দিয়া হৈছে, যিটো সাইড পাৰিত আছিলে আৰু চাদৰৰ ষ্টাৰ্টিঙত আছিলে। আৰু তাৰ পাছত এনেকে 4 লাইনৰ ডাঙৰ ডাঙৰ ফুলৰ লাইনটো দিয়া হৈছে। এপাহত পিংক আৰু নেভি আছে, এটাত নেভি আৰু ব্লু আছে, এটাত ব্লু আৰু গ্ৰীণ, আৰু এটাত গ্ৰীণ আৰু পিংক। এনেকে 4 লাইনৰ ফুল দিয়া হৈছে। এই ডিজাইনটো আঁঠুৰলৈকে আহি যাব চাগে, নে আঁঠুৰ পৰা অলপমান তললৈকে আহি যাব। আৰু তাৰ পাছত বাকী যিটো পাৰ্ট হ'ব এইটো প্লেইন আহি যাব। আৰু তাৰ পাছত আহিব আমাৰ ব্লাউজ পিচটো। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচত এনেকে লতাৰ যিটো ডিজাইন হয় সেই ডিজাইনটো দিয়া হৈছে আৰু এটা লাইনৰ ফুল দিয়া আছে। এইটো স্কাই ব্লু আৰু গ্ৰীণত আছে ইয়াৰ এই ফুলটো, আৰু বাকী যিটো পাৰ্ট আহিব এইটো প্লেইন আহি যাব। প্ৰাইস ৰেঞ্জটো অকমান বেছি হয়, মানে বেছি ইন দ্য সেন্স বাকী গিজোৰতকে অলপ বেছি হয়, কিন্তু বাকী গিজোৰতকে কোৱালিটি আৰু ডিজাইন ওয়াইজো এযোৰ বহুত বেছি ভাল হয়। তো মোৰতো কাপোৰযোৰ বহুত ভাল লাগিলে, ডেফিনেটলি ওয়ার্থ বাইং হয়। আপুনি যদি অলপমান এযোৰ ভাল কাপোৰ বিচাৰি আছে, যিটো আপুনি গৰমত কমফৰ্টেবলি পিন্ধিব পাৰে আৰু ডিজাইনো একদম পাৰফেক্ট হওক, দেন আপুনি এইযোৰ নিশ্চয় কিনিব পাৰে। মইতো এইযোৰ ডেফিনেটলি ৰেকমেণ্ড কৰিম। যদি আপোনাৰ এইযোৰ দেখি ভাল লাগিলে আৰু যদি আপুনি এইযোৰ কিনিব বিচাৰে, তেতিয়াহ'লে আপুনি ডেছক্ৰিপশ্যন বক্স চেক কৰি ল'ব, নহ'লে বা পিন কমেণ্টটো চেক কৰি ল'ব। তাত মই ইয়াৰ লিংকটো দি দিম। গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব। আৰু এইযোৰে আছিল আজি আমাৰ হলটিৰ প্ৰথমযোৰ কাপোৰ। এতিয়া আহক আমি আমাৰ ছেকেণ্ড কাপোৰযোৰৰ কথা পাতো। এইযোৰ হৈছে আজি আমাৰ হলটিৰ ছেকেণ্ডযোৰ কাপোৰ। এইযোৰ অকমান এফৰ্ডেবল প্ৰাইচ ৰেঞ্জত আছিল। এইযোৰ চাগে 400 নে 500 টকাতে মই পাই গৈছিলোঁ। আৰু প্ৰাইচ ৰেঞ্জ চাই ইয়াৰ কোৱালিটিটো ইমান বেছি ভাল নহয় যেনেকে প্ৰথমযোৰ আছিল। মানে ইয়াৰ যিটো কোৱালিটি হয় এইটো সামাৰৰ কাৰণে
বহুত বেছি কমফৰ্টেবল বুলি মই নকম অকমান খহটা কাপোৰটো হয় এসি কটন যেটো কয় সেই তেনেকুৱা কাপোৰ হয় এটো আৰু ইজোৰ একদম পিওর কটন আছিল সেইবাবে হিজোৰ সামাৰৰ কাৰণে একদম পারফেক্ট আছিল এইজোৰ এসি কটনত আহিব হেজোৰতকে প্ৰাইসও আধা আৰু কোৱালিটিটো সেমই মানে কোৱালিটিটো আধাই হয় তো আপুনি যদি অলপমান পইচা ইনভেস্ট কৰি ভাল এজোৰ ল'ব বিচাৰে তেতিয়া হলে হেজোৰ ল'ব পাৰিব আৰু যদি আপোনাৰ বাজেট কম আছে বাট আপোনাক এজোৰ বগা কাপোৰ লাগে যিজোৰ আপুনি অকমান ডিসকমফৰ্ট থাকিলেও পিন্ধিব পাৰিব তেতিয়া হলে আপুনি এইজোৰ নিশ্চয়কৈ কিনিব পাৰিব আমি প্ৰথম ইয়াৰ ব্লাউজ পিসটো চাই লওঁ মোৰ ইয়াৰ ব্লাউজ পিসটো খুব বেছি পছন্দ হৈছে মই এনেকুৱা হেভি টাইপৰ ব্লাউজ পিসবোৰ খুব বেছি ভাল পাওঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিস ইয়াৰ যেটো বেস কালাৰ হয় এটো হোৱাইট হয় আৰু তাৰ ওপৰত ৰঙা আৰু কলাত এনেকে ফুল বনাই দিয়া হৈছে ব্লাউজ পিসৰ ষ্টাৰ্টিংত এনেকে সাইড পাৰি গতে এটা ডিজাইন দিয়া হৈছে য'ত কলা আৰু ৰঙা দুইটা সমান ইউজ কৰা হৈছে আৰু তাৰ পাছত গোটেই ব্লাউজ পিসটো তেনেকে সৰু সৰুকে কলা আৰু ৰঙাৰ ফুল বনাই দিয়া হৈছে গোটেই ব্লাউজ পিসটো ভৰাই দিছে আপোনালোকে দেখিব পাৰিছে সাকে তাৰ পাছত আহিব ইয়াৰ সাইড পাৰিখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰি আৰু ইয়াৰ সাইড পাৰিখিনি যেটো ব্লাউজত সাইড পাৰি ডিজাইন আছিল হেইটোৱে হয় আৰু ইয়াৰ ফিনিশিংটো খুবেই বেছি ভাল হয় বাৰু অলপ লুজ থ্ৰেডছ ওলাই থকা নাই প্ৰাইস ৰেঞ্জ চাই কাপোৰটো ধুনিয়া হয় ডিজাইন বহুত বেছি ভাল হয় কোৱালিটিটো অলপমান মানে কম্প্ৰমাইজ কৰিব লাগিব আপোনালোকে কোৱালিটিত আৰু এইখন হৈছে ইয়াৰ চাদৰখন গোটেই ফুলেৰে ভৰাই দিয়া হৈছে বহুত বেছি হেভি চাদৰ হয় চাদৰ ষ্টাৰ্টিংত এনেকে সৰু তিন লাইনৰ আঁচু দিয়া আছে তাৰ পাছত এনেকে অকমান ব্ৰড ডিজাইনতে দিয়া হৈছে য'ত বেছিকে ব্ল্যাক ইউজ কৰা হৈছে আৰু মাজে মাজে এনেকে ৰঙা ফুল বনাই দিয়া হৈছে তাৰ পাছত এনেকে 5 লাইনৰ ডাঙৰ ডাঙৰ ফুল দিয়া হৈছে এক লাইন যদি কলাত আছে নেক্সট লাইন ৰঙাত আছে আকৌ তেনেকে কৰি গোটেই মানে 5 লাইন বনাই দিছে এনেকে ব্যালেন্স আউট কৰি তাৰ পাছত মাজৰ যেটো পাৰ্ট হয় ইয়াত এনেকে অলপমান মিডিয়াম সাইজত বা সৰু সাইজত ফুলটো বনোৱা হৈছে যেটো নেকি ব্লাউজত আছিল কলা আৰু ৰঙাতে ফুলখিনিও বনোৱা হৈছে তাৰ পাছত আকৌ ডাঙৰ এই 5 লাইনৰ ফুল আছে তাৰ পাছত এই ব্ৰড ডিজাইনটো আছে আৰু এই আঁচুৰ ডিটেইলিংটো দিয়া হৈছে তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাৰ ষ্টাৰ্টিংত এই ব্ৰড ডিজাইনটো আছে তাৰ পাছত দুই লাইনৰ ডাঙৰ ফুলৰ ডিজাইনটো দিয়া হৈছে এক লাইন কলাত আছে আৰু এক লাইন ৰঙাত আছে তাৰ পাছত তিনি লাইনৰ এই সৰু ফুলটো দিয়া হৈছে দুই লাইন কলাত আছে আৰু এক লাইন ৰঙাত আছে এই যেটো ডিজাইন হয় এটো আঁঠুৰ পৰা তললৈকে আহি যাব তাৰ পাছত বাকি যেটো পাৰ্ট হয় এটো প্লেন আহি যাব প্ৰাইস ৰেঞ্জ চাই ডিজাইন বহুত বেছি ধুনিয়া হয় কিন্তু কোৱালিটিটো অলপমান মানে টপ নচ নহয় আৰু কোৱালিটিটো আপুনি কোৱালিটিত অলপমান কম্প্ৰমাইজ কৰিবই লাগিব যেহেতু প্ৰাইস ৰেঞ্জ ইমান বেছি কম হয় গতিকে আপুনি যদি অলপমান এফৰ্ডেবল প্ৰাইস ৰেঞ্জত এজোৰ বগা কাপোৰ ল'ব বিচাৰিছে নামঘৰলৈ পিন্ধি যাবলৈ হওক বা এনে পিন্ধিবলৈ হওক তেতিয়া হলে আপুনি এজোৰ নিশ্চয়কৈ কিনিব পাৰে মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইজোৰে আছিল আজিৰ আমাৰ সেকেন্ড জোৰ কাপোৰ এতিয়া হক আমি আমাৰ থাৰ্ড কাপোৰজোৰৰ কথা পাতো এইজোৰ হৈছে আজি আমাৰ হলটিৰ থাৰ্ড কাপোৰজোৰ আৰু ইয়াৰো কোৱালিটিটো একদম টপ নচ নহয় কিন্তু ইয়াৰ আগত যিজোৰ কাপোৰ দেখাইছিলো সেইজোৰতকে অলপমান ভাল কিন্তু ইয়াৰ কোৱালিটিটো আৰু এইজোৰো এজোৰ এসি কটন কাপোৰ হয় এইজোৰ সাকে মই 400 নে 500 টকাৰ তলতে পাই গৈছিলো আৰু প্ৰাইস ৰেঞ্জ চাই কাপোৰজোৰ বহুত বেছি ধুনিয়া হয় মোৰ ইয়াৰ কালাৰ কম্বিনেশনটো খুব বেছি ভাল লাগিলে মোৰ এই পাৰ্পল কালাৰটো বহুত ধুনিয়া লাগে আৰু হোৱাইটত এই পাৰ্পল কালাৰটো বহুত ধুনিয়াকে ফুটি উঠিছে এইখন হৈছে ইয়াৰ চাদৰৰ ষ্টাৰ্টিংত এনেকে ব্ৰড এটা ডিজাইন দিয়া হৈছে য'ত এনেকে পাৰ্পল কালাৰৰ ফুল বনোৱা হৈছে ইয়াৰ ফিনিশিংটো খুব বেছি ভাল হয় আপোনালোকে দেখিব পাৰিছে সাকে অলপো লুজ থ্ৰেডছ ওলাই থকা নাই তাৰ পাছত গোটেই চাদৰখনত এনেকে সৰু সৰু লাইনৰ ফুল বনাই দিয়া হৈছে পাৰ্পল কালাৰতে গোটেই চাদৰখনত এনেকে ভৰাই দিছে ফুলেৰে বহুত বেছি হেভি চাদৰ হয় আৰু হেখত আকৌ ষ্টাৰ্টিংত যেটো ব্ৰড ডিজাইন দিয়া হৈছিল সেই ডিজাইনটো আছে তাৰ পাছত আহিব ইয়াৰ সাইড পাৰিখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰিখিনিও এনেকে পাৰ্পল কালাৰতে আছে মই আপোনালোকক অলপ ওচৰৰ পৰা দেখাই দিছো ইয়াৰ ফিনিশিংটো খুবেই বেছি ভাল হয় তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাত এনেকে ব্ৰড ডিজাইনটো আছে আৰু 4 লাইনৰ সৰু ফুলৰ ডিজাইনটো দিয়া হৈছে এই ডিজাইনটো আঁঠুৰলৈকে আহি যাব মোষ্ট প্ৰবেবলি আৰু বহুত বেছি ধুনিয়া হয় বিশেষকৈ মোৰ এই ব্ৰড ডিজাইনটো বহুত বেছি ভাল লাগিছে এই কাপোৰজোৰৰ আৰু তাৰ পিছত বাকি যেটো পাৰ্ট আহিব হেতু প্লেন আহি যাব আৰু ইয়াৰ যেটো ব্লাউজ পিস হ'ব এটো এনেকে কন্ট্ৰাষ্টত আহিব এনেকে পাৰ্পল কালাৰত এটা ফেব্ৰিক দিয়া হৈছে ইয়াত কোনো ডিজাইন নাই প্লেন এণ্ড সিম্পল ফেব্ৰিক আহিব আৰু এই ব্লাউজটো ইয়াৰ লগত বহুত বেছি ধুনিয়া লাগিব যেহেতু অলপমান কন্ট্ৰাষ্ট এড কৰি দিব বহুত ভাল লাগিলে মোৰ এই কাপোৰজোৰ ইমান কম প্ৰাইস ৰেঞ্জ যদিও মানে একদম
একেবাৰে বেয়া কাপোৰযোৰ দিয়া নাই ডিজাইনটো বহুত বেছি ভাল হয় কোৱালিটি একদম টপ নচ নহয় কিন্তু পিন্ধিব পাৰি মানে এডজাষ্ট কৰিব পাৰি গতিকে ইমান কম প্ৰাইস ৰেঞ্জ যিহেতু ইমানটো কম্প্ৰমাইজ কৰিব পাৰি আৰু মোৰ কাপোৰযোৰ বহুত ভাল লাগিলে মই ডেফিনেটলি ৰেকমেণ্ড কৰিম আপুনিও যদি এযোৰ এফৰ্ডেবল প্ৰাইস ৰেঞ্জত কাপোৰ বিচাৰি আছে যাৰ ৱৰ্কটো বহুত বেছি ধুনীয়া হয় তেনে আপুনি এইযোৰ নিশ্চয়কৈ কিনিব পাৰিব মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত আৰু পেন কমেণ্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আজিৰ আমাৰ থাৰ্ড কাপোৰযোৰ এতিয়া আহক আমি আমাৰ ফৰ্থ কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আজিৰ আমাৰ হলটিৰ ফৰ্থ কাপোৰযোৰ আৰু এইযোৰ অলপমান ৰঙীন হয় প্ৰথম যিযোৰ কাপোৰ আছিলে অলপ তেনেকুৱা টাইপতে হয় মানে ৰঙীনটোৰ কথা কৈছো মই কোৱালিটিটো এইটো এচি কটন হয় আৰু একদম বেয়া কোৱালিটি নহয় দেই মানে এইযোৰ পিন্ধিব পৰা হয় কিছুমান থাকে বহুত বেছি বেয়া থাকে একদম পিন্ধিবই নোৱাৰা কাপোৰ আহি যায় কিন্তু এই কাপোৰটো ভাল হয় একদম টপ নচ নহয় কিন্তু একদম পেলাই দিবলগীয়া যোৰো নহয় গতিকে আপুনি যদি অকমান এফৰ্ডেবল প্ৰাইস ৰেঞ্জত এযোৰ কাপোৰ বিচাৰি আছে লাইক ৰাফ ইউজ কৰিবলৈ বা নামঘৰলৈ যাবলৈ বা কিবা এনেকে পিন্ধিবলৈ তেতিয়াহ'লে নিশ্চয় এযোৰ কিনিব পাৰিব প্ৰথম আমি ইয়াৰ ব্লাউজ পিচটো চাই লওঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচৰ ষ্টাৰ্টিঙত এনেকে সাইড পাৰি গতে এটা ডিজাইন দিয়া হৈছে য'ত মেক্সিমাম গ্ৰীন ইউজ কৰা হৈছে আৰু তাৰ ওপৰত ৰেডটো অলপ ইউজ কৰি দিছে ইয়াৰ যিটো বেছ কালাৰ হয় এইটো হোৱাইট হয় আৰু তাৰ ওপৰত গ্ৰীন আৰু ৰেডত গোটেই ফুলখিনি বনোৱা হৈছে ব্লাউজৰ বডিটো তেনেকে সৰু সৰুকে ফুলৰ লাইন দিয়া হৈছে এক লাইন যদি গ্ৰীনত আছে নেক্সট লাইন আকৌ ৰেডত আছে আৰু এনেকে কৰি গোটেই ব্লাউজ পিচটো তেনেকে ভৰাই দিছে ফুলেৰে তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাৰ ষ্টাৰ্টিঙত সাইড পাৰৰ যিটো ডিজাইন হয় সেই ডিজাইনটো দিয়া হৈছে আৰু এনেকে ব্ৰড এটা লতা টাইপত ডিজাইন দিয়া হৈছে এপাহত যদি গ্ৰীন বেছিকে ইউজ কৰি ৰেড কমকে আছে নেক্সট পাহত আকৌ ৰেড বেছিকে ইউজ কৰি গ্ৰীন কমকে আছে এনেকে কৰি বেলেন্স আউট কৰি দিয়া হৈছে গোটেই লাইনটো তাৰ পাছত এনেকে দুই লাইনৰ সৰু বা মিডিয়াম সাইজৰ ফুল আছে এক লাইন যদি গ্ৰীনত আছে নেক্সট লাইন আকৌ ৰেডত দিয়া হৈছে তাৰ পাছত বাকি যেটো পাৰ্ট হেতু প্লেন আহি যাব এই ডিজাইনটো মোস্ট প্ৰবাবলি আঠুৰ পৰা তললৈকে আহি যাব আৰু বাকি পাৰ্টটো প্লেন হ'ব তাৰ পাছত আহিব ইয়াৰ সাইড পাৰিখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰি ইয়াৰ ফিনিশিংটো খুবেই বেছি ভাল হয় মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছো অলপ লুজ থ্ৰেডছ ওলাই থকা নাই তাৰ পাছত আহিব আমাৰ চাদৰখনত গোটেই ফুল বনাই দিয়া হৈছে চাদৰৰ ষ্টাৰ্টিঙত সৰু তিন লাইনৰ এনেকে আঁচু দিয়া আছে তাৰ পাছত সাইড পাৰৰ যিটো ডিজাইন হয় হেতু আছে এই ব্ৰড লতা টাইপত ফুলৰ ডিজাইনটো আছে তাৰ পাছত গোটেই চাদৰখনতে এনেকে সৰু সৰুকে ফুল বাছি দিয়া হৈছে এক লাইন যদি গ্ৰীনত আছে নেক্সট লাইন ৰেডত আছে এনেকে কৰিয়ে গোটেই চাদৰখনত বনাই দিয়া হৈছে বহুত বেছি ধুনীয়া কাপোৰ হয় উজ্জ্বল হয় কাপোৰযোৰ কোৱালিটিটো একদম বেয়া নহয় আৰু ডিজাইনটো বহুত ধুনীয়া হয় প্ৰাইস এফৰ্ডেবলই আছিল গতিকে মোৰটো কাপোৰযোৰ বহুত ভাল লাগিলে আপোনাৰ যদি অলপমান উজ্জ্বল এযোৰ কাপোৰ লবলৈ মন আছে হোৱাইট বেছত তেতিয়াহলে আপুনি এযোৰ নিশ্চয়কৈ কিনিব পাৰে মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত আৰু পেন কমেণ্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আজি আমাৰ হলটিৰ ফৰ্থ কাপোৰযোৰ এতিয়া আহক আমি আমাৰ নেক্সট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আজি আমাৰ হলটিৰ ফিফথ কাপোৰযোৰ আৰু ইয়াৰ যিটো বেছ কালাৰ হয় এইটো হোৱাইট হয় আৰু তাৰ ওপৰত এনেকে গোল্ডেন গুণাৰ কাম কৰা হৈছে ইয়াৰ যিটো ফেব্ৰিক হয় এইটো গৰমত পিন্ধিবলৈ ইমান বেছি কমফৰ্টেবল নহব চাগে এইযোৰ আপোনালোকে বিয়াত পিন্ধিবলৈ খুব বেছি ভাল হ'ব কাৰণ কাপোৰটোত এটা শাইন আছে যাৰ কাৰণে এইযোৰ বিয়াত পিন্ধিবলৈ খুব বেছি ভাল হ'ব প্ৰথম আমি ইয়াৰ চাদৰখন চাই লওঁ এইখন হৈছে ইয়াৰ চাদৰখন এইখন অলপ দেখিবলৈ ৰিহা যেন লাগে আৰু বহুত ষ্টেণ্ডাৰ্ড হয় কাপোৰযোৰ কালাৰ কম্বিনেশ্যনটো বহুত বেছি ষ্টেণ্ডাৰ্ড হয় আৰু কোৱালিটিটোও ভাল হয় এইযোৰ বহুত বেছি এফৰ্ডেবল আছিল এইযোৰ চাগে মই 500 নে 600 টকাৰ তলতে পাই গৈছিলো আৰু প্ৰাইস ৰেঞ্জ চাই কোৱালিটিটোও বহুত বেছি ভাল হয় ডিজাইনো ভাল হয় আৰু দেখিবলৈ বহুত বেছি ধুনীয়া হয় ইয়াত এনেকে চাদৰ ষ্টাৰ্টিঙত প্ৰথম সৰু দুই লাইনৰ আঁচু টাইপ দিয়া হৈছে তাৰ পিছত অকমান ব্ৰড এটা ডিজাইন দিয়া হৈছে আৰু তাৰ পিছত এনেকে তিনি লাইনৰ সৰু ফুল দিয়া হৈছে গোটেইখিনি গোল্ডেন গুণাতে আছে তাৰ পাছত গোটেই চাদৰৰ বডিখনত লাইন বাই লাইন এনেকে সৰু সৰু ফুল বনাই দিয়া হৈছে যাৰ কাৰণে চাদৰখন বহুত বেছি ধুনীয়া লাগিছে বহুত ষ্টেণ্ডাৰ্ড লাগিছে চাদৰখন তাৰ পাছত আহিব ইয়াৰ সাইড পাৰিখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰি মই আপোনালোকক অলপমান ওচৰৰ পৰা দেখাই দিছো বহুত বেছি ডিজাইন নাই সাইড পাৰিত একদম সৰু সৰুকে ফুট কাইন্ড অফ ডিজাইন দিয়া হৈছে তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলা ষ্টাৰ্টিঙত এই
ব্ৰড ডিজাইনটো আছে এই দুই লাইনৰ সৰু ফুল আছে আৰু এনেকে দুই লাইনৰ অলপ হেৰেঙাকে ফুল দিয়া হৈছে এই ডিজাইনটো আঁঠুৰ পৰা তললৈকে আহি যাব আৰু বাকি যেটো পাৰ্ট আহিব এটো প্লেন আহি যাব তাৰ পাছত আহিব আমাৰ ব্লাউজ পিসটো এইটো হৈছে ব্লাউজ পিসটো বহুত বেছি ডিজাইন নাই এনেকে দুই লাইনৰ আঁচু দিয়া হৈছে আৰু সাইড পাৰেৰ যেটো ডিজাইন হয় সেই ডিজাইনটো দিয়া হৈছে আৰু বাকি যেটো পাৰ্ট হয় এটো প্লেন হয় বহুত বেছি মানে ডিজাইন থকা কাপোৰ নহয় কিন্তু কাপোৰটো বহুত বেছি ষ্টেণ্ডাৰ্ড হয় দেখিবলৈ বহুত বেছি ধুনীয়া হয় আৰু অলপমান সিম্পল হয় এইযোৰ আপোনালোকে বিয়াত পিন্ধিবলৈ খুব বেছি ভাল পাব কাপোৰটোত এটা শাইন আছে কমফৰ্টেবলও হ'ব পিন্ধিবলৈ আৰু বহুত বেছি ধুনীয়া লাগিব প্ৰাইস ৰেঞ্জ চাই কাপোৰযোৰ মোৰ বহুত বেছি পছন্দ হৈছে আপোনাৰ যদি এই কাপোৰযোৰ দেখি ভাল লাগিলে আৰু আপুনি যদি এইযোৰ কিনিব বিচাৰে দেন নিশ্চয়কৈ কিনিব পাৰিব মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্সত আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে হৈছে আজি আমাৰ হলটিৰ 5th কাপোৰযোৰ এতিয়া হক আমি আমাৰ নেক্সট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আজি আমাৰ হলটিৰ 6th কাপোৰযোৰ আৰু ইয়াৰ কালাৰ কম্বিনেশনটো মোৰ খুব বেছি পছন্দ হৈছে এই কাপোৰযোৰ আপোনালোকে বিয়াত খুব ধুনীয়াকে পিন্ধিব পাৰিব কালাৰ কম্বিনেশনটো বহুত বেছি ধুনীয়া হয় আৰু বহুত ষ্টেণ্ডাৰ্ড হয় কাপোৰযোৰ ইয়াৰ কাপোৰযোৰটো এটা শাইন আছে এইযোৰ সাকে মই 500 নে 600 টকাৰ তলতে পাই গৈছিলো গতিকে প্ৰাইস ৰেঞ্জ চাই বহুত বেছি ধুনীয়া কাপোৰ হয় প্ৰথম আমি ইয়াৰ ব্লাউজ পিসটো চাই লওঁ ব্লাউজ পিসটো অলপমান সিম্পল হয় এইটো হৈছে ইয়াৰ ব্লাউজ পিসত এনেকে সাইড পাৰি গতে এটা ডিজাইন দিয়া হৈছে আৰু এক লাইনৰ এনেকে আঁচু টাইপ দিয়া আছে তাৰ পাছত বাকি যেটো পাৰ্ট আহিব এটো প্লেন আহি যাব ইয়াৰ যেটো বেস কালাৰ হয় এটো হোৱাইট হয় আৰু তাৰ ওপৰত নেভি আৰু গোল্ডেন গুণাত ফুল বনোৱা হৈছে গোল্ডেন গুণাতৰ কাৰণে কাপোৰযোৰ বহুত বেছি ষ্টেণ্ডাৰ্ড লাগিছে আৰু নেভিটোৱে এটা পপ অফ কালাৰ এড কৰি দিছে তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এখন হৈছে ইয়াৰ মেখেলাৰ ষ্টাৰ্টিংত এনেকে ব্ৰড ডিজাইন এটা দিয়া হৈছে যত ম্যাক্সিমাম গোল্ডেন গুণা ইউজ কৰা হৈছে আৰু অলপমান নেভিটো ইউজ কৰি দিছে তাৰ পাছত এনেকে দুই লাইনৰ সৰু ফুল দিয়া আছে এক লাইন গোল্ডেন গুণাত আছে আৰু এক লাইন নেভিত আছে ইয়াৰ যেটো এই ডিজাইন হয় এটো আঁঠুৰ পৰা তললৈকে আহি যাব আৰু বাকি যেটো পাৰ্ট আহিব মেখেলাৰ এটো প্লেন আহি যাব তাৰ পাছত আহিব আমাৰ চাদৰখন এইখন হৈছে ইয়াৰ চাদৰৰ ষ্টাৰ্টিংত এনেকে তিনি লাইনৰ অলপমান সাইড পাৰি গতে ডিজাইন দিয়া হৈছে তাৰ পিছত এটা ব্ৰড ডিজাইন দিয়া হৈছে যেটো মেখেলাত আছিলে আৰু গোটেই চাদৰখনত এনেকে সৰু সৰুকে ফুল বাছি দিয়া হৈছে এক লাইন যদি নেভিত আছে নেক্সট লাইন আকৌ কপাৰ গুণাত আছে এনেকে কৰি গোটেই চাদৰখনতে এই ফুলখিনি বনাই দিয়া হৈছে তাৰ পাছত শেষত আকৌ ষ্টাৰ্টিংৰ যেটো ডিজাইন দিয়া হৈছিল সেই ডিজাইনটো দিয়া হৈছে আৰু তাৰ পাছত আহিব আমাৰ সাইড পাৰিখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰি ইয়াত ভুলতে বেছিকে সাইড পাৰি দি দিলে নেকি কাৰণ ইমানখিনি সাইড পাৰিটো নাথাকে বাৰু যি নহওক এইখিনি হৈছে ইয়াৰ সাইড পাৰিত এনেকে গোল্ডেন গুণা আৰু নেভিত দুই লাইন লতা ফুলৰ যেটো ডিজাইন হয় সেই ডিজাইনটো দিয়া হৈছে ইয়াৰ ফিনিশিংটো খুবেই বেছি ভাল মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছো বহুত ধুনীয়া হয় কাপোৰযোৰ মোৰ ইয়াৰ কালাৰ কম্বিনেশনটো খুব বেছি ভাল লাগিলে আপোনালোকে ধৰিব পাৰিছে চাগে ইমান বেছি ধুনীয়া লাগিছে আৰু কাপোৰযোৰত এটা শাইন আছে প্ৰাইস ৰেঞ্জ চাই কাপোৰযোৰ ডেফিনেটলি ওয়ার্থ বাইং হয় বহুত বেছি ধুনীয়া হয় কোৱালিটিটো ভাল হয় ডিজাইনো ভাল হয় আৰু কালাৰ কম্বিনেশন মোৰ বহুত বেছি প্ৰিয় হয় মইতো এইযোৰ ডেফিনেটলি ৰেকমেন্ড কৰিম যদি আপোনাৰো এই কাপোৰযোৰ দেখি ভাল লাগিলে আৰু যদি আপুনি এইযোৰ কিনিব বিচাৰে তেতিয়া হলে আপুনি ডেসক্ৰিপচন বক্সটো চেক কৰি ল'ব নহলে বা পিন কমেন্টটো চেক কৰিবলৈ নাপাহৰিব তাত মই ইয়াৰ লিংকটো দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আজিৰ আমাৰ হলটিৰ 6th কাপোৰযোৰ এতিয়া হক আমি আমাৰ লাষ্ট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আজিৰ আমাৰ এই হলটিৰ লাষ্ট কাপোৰযোৰ আৰু এইযোৰ অলপমান এক্সপেন্সিভ আছিল এইযোৰ কেঁচাপাত কটন বুলি লিখা আছিল তাত ইয়াৰ যেটো কাপোৰ হয়তো অলপমান খহটা টাইপ হয় মই নাজানো এই কাপোৰটো কি বুলি কয় তাত লিখাটো আছিল কেঁচাপাত কটন বুলি কিন্তু মিশোত লিখে কিবা আহে কিবা তো মই একদম শিওৰলি ক'ব নোৱাৰিম কি হয় কাপোৰটো কিন্তু মই এইযোৰ সুই এক্সপেন্সিভ যেনটো লাগিছে এইযোৰ মই 1000 টকা মানত লৈছিলো সাকে আৰু প্ৰাইস ৰেঞ্জ চাই মানে মোৰ কাপোৰযোৰ ভাল লাগিছে ষ্টেণ্ডাৰ্ড হয় কাপোৰযোৰ প্ৰথম আমি ইয়াৰ ব্লাউজ পিসটো চাই লওঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিসত এনেকে ব্লুত এটা অকমান সাইড পাৰি গতে ডিজাইন দিয়া হৈছে আৰু ইয়াৰ যেটো কাম হয়তো বহুত ধুনীয়াকে কৰিছে ইয়াৰ ফিনিশিংটো আপোনালোকক মই অলপ ওচৰৰ পৰা দেখাই দিছো বহুত বেছি ভাল হয় আৰু ইয়াৰ যেটো বেস কালাৰ হয় এটো হোৱাইটত আছে আৰু তাৰ পাছত এনেকে স্কাই ব্লুত ইয়াৰ ডিজাইনখিনি বনোৱা হৈছে আৰু ইয়াৰ যেটো ফেব্ৰিক হয় বা মেটেৰিয়েল হয় আপোনালোকে ধৰিব পাৰিছে চাগে অলপমান
ডিজাইনটো বেলেগ হয় এটো কি বুলি কয় মই নাজানো বাৰু দেই আপোনালোকে যদি জানে মোক জনাবচোন এই কাপোৰটো কি বুলি কয় তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাত এনেকে ডাঙৰ ব্ৰড দুটা ডিজাইন দিয়া হৈছে আৰু মাজত এনেকে সৰু 3 লাইনৰ ফুল দি দিছে এই ডিজাইনটো ইমান বেছি ধুনীয়াকে বনাইছে তাৰ পাছত এনেকে সৰু 2 লাইনৰ ফুল দিয়া হৈছে তাৰ পাছত বাকি যেটো পাৰ্ট আহিব এটো প্লেন আহি যাব আৰু বহুত বেছি ধুনীয়া লাগিছে মোৰ এই কালাৰটো স্পেশালি ইমান ধুনীয়া এটা শেড হয় স্কাই ব্লুৰ একদম দেখিবলৈ বহুত ভাল লাগিছে বগাৰ ওপৰত বহুত ধুনীয়াকে উজ্জ্বল হৈ পৰিছে তাৰ পাছত আহিব আমাৰ সাইড পাৰিখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰিখিনি বহুত বেছি ধুনীয়াকে ইয়াৰ কামটো কৰা হৈছে মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছো আৰু ইয়াৰ ফিনিশিংটো বহুত বেছি ভাল মোৰ কাপোৰযোৰ বহুত পছন্দ হৈছে মানে প্ৰাইস তেতিয়াহে পে কৰি ভাল লাগে যেতিয়া কাপোৰযোৰ হিমানটো লেভেলৰ ভাল আহে আৰু এই কাপোৰযোৰ definitely worth every penny হয় মানে 1000 টকা যেনেকে লৈছে তেনেকে বস্তু দিছে তো মোৰ একদম কমপ্লেইন নাই কাপোৰযোৰ লৈ তাৰ পাছত আহিব আমাৰ চাদৰখন এইখন হৈছে ইয়াৰ চাদৰ ষ্টাৰ্টিংত এনেকে 3 লাইনৰ আঁচু টাইপ দিয়া হৈছে তাৰ পিছত এই ব্ৰড ডিজাইনটো দিয়া হৈছে যেটো মেখেলাত আছিলে আৰু এনেকে সৰু সৰুকে ফুল বাছি দিয়া হৈছে গুটি চাদৰখনতে বহুত বেছি ধুনীয়া লাগিছে চাদৰখন অকমান হেভি হয় মেখেলাখন আৰু ব্লাউজটো অলপমান প্লেন দিছে আৰু হেখত আকৌ ষ্টাৰ্টিংত যেটো ডিজাইন দিয়া হৈছিলে সেই ডিজাইনটো দিয়া হৈছে ডেফিনেটলি যেনেকে পইচা লৈছে তেনেকে বস্তু দিছে গতিকে মোৰ একদম কমপ্লেইন নাই মোৰ কাপোৰযোৰ বহুত বেছি ভাল লাগিলে যদি আপুনি অকমান এক্সপেন্সিভ এজৰ বগা কাপোৰ ল'ব বিচাৰিছে নামঘৰত পিন্ধি যাবলৈ হওক বা ফুৰিবলৈ পিন্ধি যাবলৈ হওক অলপমান ষ্টেণ্ডাৰ্ড হয় যেটো তেতিয়াহলে আপুনি এইযোৰ নিশ্চয়কৈ কিনিব পাৰিব মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্সত আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আজি আমাৰ হলটিৰ শেষৰযোৰ কাপোৰ আশা কৰো আপোনালোক সকলোৱে মোৰ আজিৰ এই ভিডিঅ'টি চাই ভাল পালে আৰু যদি ভিডিঅ'টি চাই অলপো ভাল পালে তেতিয়াহলে মোৰ এই চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই ভিডিঅ'টি লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছ এণ্ড ফ্যামিলিৰ লগত শ্বেয়াৰ কৰিব আৰু মোক নিশ্চয়কৈ কমেন্ট কৰি জনাব আপোনালোকৰ কোনযোৰ কাপোৰ ভাল লাগিল নাইবা আপোনালোকে মই আৰু কেনেকুৱা ভিডিঅ' অনাটো বিচাৰে গতিকে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছো ধন্যবাদ